আজি বনালো লগে লগে খাব পৰাকৈ আমৰ আচাৰ তাতে ৰ'দত নিদিয়াকৈ দেই এইফালে চাউচোন ইমান ধুনীয়া হৈছে আৰু খাবৰ কাৰণে ইমানেই টেষ্টি নহয় কি কম তাকে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো তেন্তে আহকচোন ভিডিওটো প্ৰথমৰ পৰা আৰম্ভ কৰো আমৰ আচাৰ কাৰণে এইফালে দেখা পাইছে আম অলপ লৈ লৈছো আৰু আম কেটা হৈছে কিনি অনা দে এবাৰ মানে ঘৰত নাই আৰু কিনি অনা দুদিন হৈ গল হেকাৰণে অলপ ৰঙা পৰি গল তথাপিতো আচাৰটো কৰো বুলি ভাবিলো আৰু এয়া ধুই মেলি ধুনিয়াকে পেপাৰত থৈ লৈছো আৰু হুকানকে ধুনিয়াকে মুহাৰি লৈছো দে আম কেটা পানী যাতে অকনমানো নাথাকে তেনেকৈ মুহাৰি পেপাৰ এখনত লৈ এফালে দেখা পাইছে ধুনিয়াকে টুকুৰা টুকুৰ কৰি কাটি লৈছো নিজৰ জোখমতে কাটিলেই হ'ল আৰু এতিয়া আচাৰত দিবৰ কাৰণে মছলাখিনি ৰেডি কৰি লৈছো আৰু এয়া হৈছে সৰিয়হ দে বগা সৰিয়হ ধুই ধুনিয়াকে শুকুৱাই থৈছিলো অকনমান ৰস্টেড কৰি লৈছো আৰু এয়া হৈছে পাঁচ ফুৰণ গোটেইখিনি ইয়াতে মিক্স আছে আৰু জালুকো মিক্স আছে এইফালে ধুনিয়াকে এয়া এতিয়া পিচি ললো আৰু হিমান মানে পাউডাৰ হ'ব দিয়া নাই এয়া অলপ মানে খহটাকে ৰাখিছো বস্তুটো তেতিয়া ভাল হয় আৰু এতিয়া এইফালে কেৰাহী এখনত তেল অলপ গৰম কৰি লোৱা হ'ল আৰু তেলটো অকনমান ঠাণ্ডা হোৱাৰ পাছতে পিচি থোৱা যিখিনি সৰিয়হ আছিলে ইয়াতে দি দিছো আৰু এয়া ধুনিয়াকৈ মিক্স কৰি লৈছো আৰু জোখ অনুসৰি ইয়াতে হালধি আৰু নিমখ দি দিয়া হৈছে এয়া আৰু এতিয়া যিখিনি মছলা পিচি ৰাখিছিলো গোটা মছলা এয়া ধুনিয়াকৈ ইয়াতে দি দিছো আৰু এইফালে এতিয়া এয়া জিৰা পাউডাৰ অকনমান দি দিছো আৰু লগতে দিছো কালাৰৰ কাৰণে কাশ্মীৰী মিৰ্চ পাউডাৰ অলপ দিছো আৰু এয়া ধনিয়া পাউডাৰ অলপ দি দিছো আৰু এতিয়া ধুনিয়াকে মিক্স কৰি লৈছো এয়া চাওকচোন ইমান ধুনিয়া হৈছে গ্ৰেভিটো চাওক ইমান ধুনিয়া কালাৰ আহিছে যেটো কালাৰৰ কাৰণে কাশ্মীৰী মিৰ্চ মই দিলো অলপ আৰু আপোনালোকে যদি ইচ্ছা কৰে জলকীয়া দিব পাৰে নিজৰ জোখ অনুসৰি মই ইয়াতে এয়া পিচি থোৱা জলকীয়া গুৰি আছিলে তাৰে অলপ দি দিছো আৰু এতিয়া পুনৰ ধুনিয়াকৈ মিক্স কৰি লৈছো এইফালে চাওকচোন ইমান ধুনিয়া হৈছে নহয় আৰু এতিয়া আমি যিখিনি আম কাটি থৈছিলো এয়া আমখিনি ইয়াতে ধুনিয়াকে দি ধুনিয়াকে মিক্স কৰি লম আৰু তাৰ পাছত আমাৰ আমৰ আচাৰ ৰেডি হৈ যাব আৰু ফাইনালি আমাৰ আমৰ আচাৰ ৰেডি হৈ গ'ল এইফালে চাওক ওয়াও ইমান ধুনিয়া হৈছে আৰু খুবেই টেষ্টি হয় এনেকৈ খাবলৈ আপোনালোকে লগে লগেও খাব পাৰে বা বহুত দিন আপোনালোকে ৰাখিবও পাৰে আৰু ইয়াতে আপোনালোকে ভিনেগাৰ এড কৰিব পাৰে মই কিন্তু দিয়া নাই আৰু এইফালে এটা চিচাৰ বয়ামত ধুনিয়াকে ভৰাই দিলো আৰু এই আচাৰবিধ আপোনালোকে ৰ'দ নহলেও কৰিব পাৰিব বৰষুণ দি থকা অৱস্থাটো আমৰ আচাৰবিধ কৰিব পাৰিব আপোনালোকে ট্ৰাই কৰি চাব যিসকলে কৰা নাই আজি ভিডিওটো হেয়া আছিল আশা কৰিছো আপোনালোকে চাই ভাল পালে আৰু যদি চাই ভাল পালে লাইক শেয়াৰ কমেন্ট নকৰাকৈ নাথাকিব আৰু যিসকলে মোক ফেসবুকত চাই আছে প্লিজ মোৰ ফেসবুকৰ পেজটো ফলো কৰি লব আৰু যিসকলে মোক ইউটিউবত চাই আছে প্লিজ মোৰ ইউটিউবৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো বাই